নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ চেপ্টাৰ 3 প্ৰকল্প শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে পিডিএফৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ পিডিএফ ডাউনলোড কৰি লৈ ল'বা সবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ক অতি চমু প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 1 কুৱেশ্যন নম্বৰ 1 প্ৰকল্পৰ স্তৰ কেইটা এনসাৰ 4টা কুৱেশ্যন নম্বৰ 2 পৰিশেষ প্ৰণালী নিগমনাত্মক নে এনসাৰ নহয় কুৱেশ্যন নম্বৰ 3 ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন এনসাৰ 2টা কুৱেশ্যন নম্বৰ 4 ব্যতিৰেকী প্ৰণালী আৱিষ্কাৰৰ নে প্ৰমাণৰ প্ৰণালী এনসাৰ প্ৰমাণৰ কুৱেশ্যন নম্বৰ 5 অন্বয়ী প্ৰণালীক নিষ্ফল কৰি তোলা প্ৰধান দোষটো কি এনসাৰ বহু কাৰণ সম্ভাৱনা কুৱেশ্যন নম্বৰ 6 মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালী প্ৰয়োগৰ বাবে কিমানটা দৃষ্টান্তৰ আৱশ্যক এনসাৰ 2টা কুৱেশ্যন নম্বৰ 7 কি বিশেষ ক্ষেত্ৰত সহ পৰিৱৰ্তন প্ৰণালীৰ প্ৰয়োগ অপৰিহাৰ্য হৈ পৰে এনসাৰ পৰিমাণগত হ্ৰাস বৃদ্ধিৰ ক্ষেত্ৰত কুৱেশ্যন নম্বৰ 8 সহ পৰিৱৰ্তন প্ৰণালী স্থায়ীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য কথাষাৰ সঁচানে এনসাৰ সঁচা কুৱেশ্যন নম্বৰ 9 সহ পৰিৱৰ্তন প্ৰণালী নিৰীক্ষণমূলক নে পৰীক্ষামূলক এনসাৰ উভয়ে কুৱেশ্যন নম্বৰ 10 নিৰীক্ষণ প্ৰণালীৰূপে ব্যতিৰেকী প্ৰণালী প্ৰয়োগ কৰিলে যি দোষেৰে দূষিত হয় তাৰ নাম কি এনসাৰ বহু কাৰণ সম্ভাৱনা দোষ কুৱেশ্যন নম্বৰ 11 উত্তাপ বাঢ়িলে থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠে আৰু উত্তাপ কমিলে থাৰ্মোমিটাৰৰ পাৰা তললৈ নামি আহে গতিকে উত্তাপৰ হ্ৰাস বৃদ্ধিয়ে থাৰ্মোমিটাৰৰ পাৰা ওপৰলৈ উঠা বা তললৈ নমাৰ কাৰণ উক্ত উদাহৰণ কোনটো পৰীক্ষণ প্ৰণালীৰ অন্তৰ্গত এনসাৰ সহ পৰিৱৰ্তন প্ৰণালী কুৱেশ্যন নম্বৰ 12 পৰিশেষ প্ৰণালীৰ এটা উদাহৰণ দিয়া এনসাৰ পেট্ৰলিয়ামেৰে পূৰ্ণ গেলেন এটাৰ ওজন 30 কিলোগ্ৰাম আমি জানো যে গেলেনটোত 25 কিলোগ্ৰাম পেট্ৰল আছে গতিকে পৰিশেষ পদ্ধতি প্ৰয়োগ কৰি সিদ্ধান্ত কৰা হল যে গেলেনটোৰ ওজন 5 কিলোগ্ৰাম কুৱেশ্যন নম্বৰ 13 সহ পৰিৱৰ্তন প্ৰণালীৰ সূত্ৰ দিয়া এনসাৰ কোনো এটা ঘটনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হলে যদি অন্য এটা ঘটনাৰো কোনো বিশেষ ধৰণৰ পৰিৱৰ্তন হয় তেনেহলে সেই ঘটনাটো আন ঘটনাটোৰ কাৰণ বা কাৰ্য অথবা কোনো ধৰণে কাৰ্যকৰণ সম্বন্ধেৰে সম্বন্ধিত হ'ব কুৱেশ্যন নম্বৰ 14 পৰিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া এনসাৰ যদি কোনো ঘটনাৰ কোনো অংশক পূৰ্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূৰ্বৱৰ্তী অংশৰ কাৰ্য বুলি জনা যায় তেনেহলে সমগ্ৰ ঘটনাৰ পৰা সেই অংশক বাদ দিলে যি অংশ অৱশিষ্ট থাকে সেই অংশটো পূৰ্বৱৰ্তী অৱশিষ্ট অংশৰ কাৰণ হ'ব কুৱেশ্যন নম্বৰ 15 প্ৰকল্পৰ বিষয়বস্তু এটা বাস্তৱ কাৰণ বা দেশ হ'ব লাগিব খালী ঠাই পূৰণ কৰা এনসাৰ অস্তিত্বশীল কাৰণ কুৱেশ্যন নম্বৰ 16 বিজুলী এক প্ৰকাৰৰ তৰল পদাৰ্থ দেশ ই কোন প্ৰকাৰৰ প্ৰকল্পৰ উদাহৰণ এনসাৰ কাৰ্যকৰী প্ৰকল্প কুৱেশ্যন নম্বৰ 17 কোনজন চিন্তাবিদৰ মতে প্ৰকল্প 3 প্ৰকাৰৰ এনসাৰ ষ্টেবিঙৰ মতে কুৱেশ্যন নম্বৰ 18 ভৱিষ্যতবাণী কৰাৰ ক্ষমতা বৈধ প্ৰকল্পৰ এটা চৰ্ত হয়নে এনসাৰ হয় কুৱেশ্যন নম্বৰ 19
অস্তিত্বশীল কাৰণৰ অৰ্থ কি এনসাৰ অস্তিত্বশীল কাৰণৰ অৰ্থ হ'ল যাৰ অস্তিত্ব স্বীকাৰ কৰাটো যুক্তিসংগত আৰু যাৰ অস্তিত্বৰ স্বীকৃতি আত্মবিৰোধী নহয় Question number 20 প্ৰকল্প সদায় এটা প্ৰাথমিক ধাৰণাহে কথাষাৰ সঁচা নে এনসাৰ সঁচা খ সমুহ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 2 Question number 1 কাৰ্যকৰী প্ৰকল্প বুলিলে কি বুজায় এনসাৰ কোনো ঘটনাৰ ব্যাখ্যাৰ উদ্দেশ্যে নিৰীক্ষণৰ সঠিক উপায়ৰ অভাৱত নিৰীক্ষণৰ দ্বাৰা সামান্য আহিলাৰ ওপৰত নিৰ্ভৰ কৰি যি সাময়িক প্ৰকল্প গঠন কৰা হয় তাকে কাৰ্যকৰী প্ৰকল্প বোলে Question number 2 নিৰীক্ষণ হল প্ৰকল্পৰ প্ৰথম স্তৰ কিয় এনসাৰ নিৰীক্ষণ হল প্ৰকল্পৰ প্ৰথম স্তৰ কাৰণ নিৰীক্ষণৰ জৰিয়তে প্ৰাকৃতিক ঘটনাসমূহৰ লগত আমাৰ পৰিচয় ঘটে এই পৰিচয়ৰ বাবে আমাৰ মনত ঘটনাসমূহ সম্পৰ্কে প্ৰশ্ন জাগে আৰু প্ৰশ্নসমূহৰ উত্তৰ বা সমাধান পাবৰ বাবে অনুসন্ধানৰ প্ৰয়োজনীয়তা উপলব্ধি হয় হে নিৰীক্ষণ হল প্ৰকল্পৰ প্ৰথম স্তৰ Question number 3 প্ৰকল্প পূৰ্ব প্ৰতিষ্ঠিত সত্য বিৰোধী হ'ব নোৱাৰে কিয় এনসাৰ প্ৰকল্প পূৰ্ব প্ৰতিষ্ঠিত সত্য বিৰোধী হ'ব নোৱাৰে কাৰণ নতুনকৈ গঠন কৰা প্ৰকল্প যদি পূৰ্ব আৰ্জিত জ্ঞান ৰাজিৰ লগত সম্বন্ধযুক্ত নহয় অৰ্থাৎ ই যদি বিৰোধী বা বিসংগতিপূৰ্ণ হয় তেন্তে ইয়াৰ সত্যতা সম্পৰ্কে আমাৰ মনত সন্দেহৰ সৃষ্টি হ'ব Question number 4 প্ৰকল্প সম্পৰ্কে জন টুৱাৰ্ট মিলে আগবৰুৱা সংজ্ঞাটো লিখা এনসাৰ তৰ্কশাস্ত্ৰবিদ জন ষ্টুৱাৰ্ট মিলে প্ৰকল্পৰ সংজ্ঞা দিছে এইদৰে প্ৰকল্প হৈছে বাস্তৱ তথ্যক অনুসৰণ কৰি কিছুমান সিদ্ধান্তত উপনীত হোৱাৰ উদ্দেশ্যে কোনো সঠিক প্ৰমাণ নোহোৱাকৈ অথবা অপৰ্যাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি গঠন কৰা এক আনুমানিক ধাৰণা আৰু যদি দেখা যায় যে সিদ্ধান্তবোৰৰ লগত জ্ঞাত সত্যৰ মিল আছে তেনেহলে সেই ধাৰণা সত্য হ'ব বা সত্য হোৱাৰ সম্ভাৱনা থাকিব গ মজলীয়া দৈৰ্ঘ্যৰ প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 4 Question number 1 উদ্দেশ্য অনুসৰি প্ৰকল্পৰ বিভিন্ন প্ৰকাৰবোৰ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 প্ৰকল্পৰ চাৰিটা প্ৰয়োজনীয়তা উল্লেখ কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 ব্যাখ্যামূলক প্ৰকল্প আৰু বৰ্ণনামূলক প্ৰকল্পৰ মাজত পাৰ্থক্য লিখা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা ঘ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ প্ৰত্যেকটোৰ মূল্যাংক 6 Question number 1 প্ৰকল্পৰ সংজ্ঞা দিয়া বৈধ প্ৰকল্পৰ শৰ্তসমূহ আলোচনা কৰা এইটো প্ৰশ্ন HS 2022 আৰু 23 বৰ্ষৰ ফাইনেল এক্সামত আহিছিল এনসাৰটো তোমালোকে চাই লোৱা
Question number 2 প্ৰকল্পৰ স্তৰ কেইটা চমুকৈ ব্যাখ্যা কৰা এটো প্ৰশ্ন এইচএস 2018 19 22 আৰু 23 বৰ্ষৰ ফাইনাল এক্সামত আহিছিল এনসাৰটো তোমালোকে চাই লোৱা Question number 3 ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্পৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা এনসাৰটো দিয়া আছে তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ লজিক এণ্ড ফিলছফিৰ WhatsApp গ্ৰুপত শেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিওৰ ডেসক্ৰিপচনত এইচএস সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলছফিৰ সকলো চেপ্টাৰৰ ভিডিওৰ প্লেলিষ্টৰ লগতে PDF ৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ PDF ডাউনলোড কৰি লৈ লবা ধন্যবাদ